এই ঘৰখনলৈ সৰু বোৱাৰী আহিল। এতিয়া সকলোৰে মুখত সৰু বোৱাৰী শলাগ লওঁতেই যাব। নাই, মই পিছ পৰিব নোৱাৰোঁ। এইখন ঘৰত অত বছৰৰ পৰা মই সন্মান পাই আহিছোঁ আৰু সেই সন্মান ময়ে পাই থাকিব লাগিব। সৰু বোৱাৰীয়ে মোলৈ থকা মৰম আৰু সন্মান কাঢ়ি ল'ব নোৱাৰে। তাইক দেখিবলৈ ধুনীয়া বুলি সকলোৱে প্ৰশংসা কৰিছে। কামে কাজেও তাইকে সকলোৱে প্ৰশংসা কৰিব। নাই, এইজনীক মোতকৈ ওপৰত থাকিবলৈ দিব নোৱাৰোঁ। বৰ একেবাৰে দেখিবলৈ ধুনীয়া, চেহেৰাটো ধুনীয়া হ'ল কি হ'ল, চৰিত্ৰ সেয়াহে। 5 বছৰ প্ৰেমৰ সম্পৰ্ক কৰিহে বিয়া হৈ আহিছে এইখন ঘৰলৈ। মোক আকৌ ঘৰৰ মানুহে গৈ চাই চিতিহে বিয়া পাতি আনিছে। মই এইক মোতকৈ ওপৰত থাকিবলৈ নিদিওঁ আৰু গাঁৱৰ বংশৰ পৰিয়ালৰ কোনো মানুহে মোতকৈ বেছি তাইক ভাল আৰু সন্মান কৰিব নোৱাৰিব। ভাল মোকেই পাব লাগিব, মৰম মোক লৈয়ে বেছি থাকিব লাগিব আৰু সন্মান সকলোৱে মোকেই কৰিব লাগিব। মই কিবা নহয় কিবা প্ৰকাৰে এইজনীক এই ঘৰখনৰ মানুহৰ লগত বেয়া কৰিম। তাই এইখন ঘৰৰ ৰাজত্ব কৰিব নোৱাৰে। নবৌগৰাকী সঁচাকৈ বহুত ভাল, ইমান সহজ সৰল, কথাবোৰ ইমান ধুনীয়াকৈ বুজাই দিছে মোক। ঘৰখন কিদৰে চলাব লাগিব সকলোবোৰ কথা মৰমেৰে বুজাই দিছে। মই নবৌ বুলি নামাতো, বাইদেউ বুলি মাতিম। নিজৰ বাৰ দৰে পাইছোঁ। মোৰ কোনো বাই ভনী নাই, সেই নবৌৰ পৰা মই বাইদেউ মৰম ল'ব লাগিব। সঁচাকৈ বহুত ভাল। মই ভবাই নাছিলোঁ অৰ্ণৱৰ নবৌয়েকগৰাকী যে ইমান বেছি ভাল। অৰ্ণৱে নবৌয়েকৰ কথা শলাগ লৈ থাকে, কিন্তু ইমানো বেছি ভাল বুলি মই গমেই পোৱা নাছিলোঁ। হয়, বহুত ভাল তেখেত। নবৌয়ে মোক যি কৰিব কয়, যি কয় তাকে শুনিম। মায়েও কালি কৈছে নবৌৰ মতে চলিবলৈ। নবৌক যে ঘৰখনৰ আৰু পৰিয়ালৰ মানুহে ইমান সন্মান আৰু মৰম কৰে, আচল কথা সেইটোৱে। নবৌ বহুত বেছি ভাল, তেওঁ মৰম আৰু সন্মানৰ যোগ্য। মই বহুত বেছি লাকি, বাইদেউৰ সদৃশ এগৰাকী নবৌ পাইছোঁ। ঘৰখন মিলি জুলি আমি ৰাখিব পাৰিম আৰু। ডাঙৰ বোৱাৰী। অঁ মা, আপুনি মোক মাতিছিলে, কওকচোন। এইবোৰ এইজনীয়ে কি ৰান্ধিছে? আৰে ক্ষীৰ ৰান্ধোতে লগত চেনি দিব লাগে নে নিমখ দিব লাগে নে দুয়োটাই দিব লাগে, সেইবোৰ নাজানে নেকি? মা, ক্ষীৰ ৰান্ধোতে চেনিয়েতো দিয়ে, নিমখ ক'ৰ পৰা দিলে? দুয়োটা দিছে নেকি তাই? অঁ, এইজনীয়ে ক্ষীৰত নিমখো দিছে চেনিও দিছে। সিমান অদৰকাৰী ৰান্ধিছে। এইবোৰ মই নাখাওঁ দেই। মোৰ বাবে নতুনকৈ কিবা ৰান্ধা। বোলো সৰু বোৱাৰী ঘৰখনত সোমাইছে, তাই আজি কিবা এটা ৰান্ধি খুৱাওক। এইবোৰহে ৰান্ধিলে। যোৱা, মোৰ বাবে কিবা এটা ৰান্ধি আনাগৈ। মা, মই ক্ষীৰৰ লগত খাব বুলি পুৰিও ভাজিছিলোঁ, পুৰিকে খাওক। আলু অলপ ভাজি দিওঁ। নালাগে, পুৰি আৰু আচাৰ আনা। ঠিক আছে দিয়ক। এইজনীয়ে যে বৰ ধুনীয়া ক্ষীৰ ৰান্ধে। তাই ঘৰলৈ যাওঁতে এবাৰ ৰান্ধি খুৱাওঁতে মই গম পাইছিলোঁ। আজি তাই প্ৰথমটো দিন এইখন ঘৰত, পাকঘৰত। তাই ধুনীয়াকৈ ৰান্ধিলে তাই হাতৰ খাই খাই মোৰবোৰ বেয়া বুলিয়ে কৈ দিব। সেইবাবে তাই ৰন্ধা ক্ষীৰত মই নিমখো দি দিছিলোঁ। পালে এতিয়া তাইক বেয়া ৰান্ধে বুলি মায়ে ক'লেই নহয়। অ' বাইদেউ, আপুনি ক্ষীৰ খাইছিলেনে? অঁ, ক্ষীৰ মই নাই খোৱা, কিন্তু খাম। তুমি ৰন্ধা ক্ষীৰ খাবলৈ মোৰ বহুত মন গৈ আছিলে। তোমাৰ ঘৰত এবাৰ যাওঁতে যে ৰান্ধি দিছিলে, কিমান ধুনীয়া হৈছে খাবলৈ। পিছে শাহুমায়ে ক'লে তুমি বোলে নিমখো দিলা। কি, ক্ষীৰত নিমখো দিলা নেকি আজি? নাইতো, মই ক্ষীৰত চেনিয়ে দিছিলোঁ। নিমখীয়া কিয় হ'ল জানো? দাদাই খাই থাকোঁতেও এতিয়া ক'লে নিমখীয়া পাইছে। এখেতেও ক'লে, মানে অৰ্ণৱে। কি বা হৈ গ'ল? হয়তো চেনিৰ টেমাটো তুমি নিমখৰ টেমা বুলি ভাবি নিমখেই দিলা বা? নাই, সোৱাদটোতো অলপ হৈছে আৰু মোৰ মানে বিশ্বাস আছে মইতো চেনিয়ে দিছিলোঁ। নিমখ ক'ৰ পৰা পৰিল তাত? ক'ৰ পৰা পৰিল মানে? তুমি এইটো ক'ব বিচাৰিছা নেকি তুমি বনোৱা ক্ষীৰত মই নিমখ দিছোঁ বুলি? অদৰকাৰী কথা নক'বা। মোক এটা মিছা বদনাম দিয়াৰ আগত 10 বাৰ ভাবিবা। এইখন ঘৰলৈ তুমি কালি আহি সোমাইছা, কিন্তু মই এইখন ঘৰত 7-8টা বছৰে আছোঁ। মই কেনেকুৱা সকলোৱে জানে। তুমি আহিয়েই মোক এটা মিছা বদনাম দিবলৈ ক'ত সাহস পালা? বাইদেউ, আপোনাক মই বদনাম দিয়া নাই বা আপুনি দিছে বুলি মই কোৱা নাই। মই কৈছোঁহে কেনেকৈনো পৰিল। শুনা, পাকঘৰত কেৱল তুমি আছিলা আৰু মই আছিলোঁ। তুমি যদি দিয়া নাই, তুমি এইটোকে ক'ব বিচাৰিছা মানে ক্ষীৰত মই নিমখ ঢালি দিলোঁ। মই এনেকুৱা কুবুদ্ধি নকৰোঁ। মই ঘৰৰ সকলোকে ক'ম তুমি যে মোক এটা মিছা বদনাম দিছা। নাই বাইদেউ, আপোনাক মই বদনাম দিয়া নাই। মই আপোনাক কোৱাও নাই যে আপুনি এই কাম কৰিছে। হ'ব, তোমাৰ ভাৱধাৰা বুজা গ'ল। ময়ে পাগল, নিজৰ ভণ্টিৰ দৰে তোমাক আঁকোৱালি লৈছিলোঁ। ইমান এটা সৰু কথাতে বাইদেৱে মোক ইমানকৈ ক'লে। মইতো একো বেয়াকৈ কোৱা নাছিলোঁ। মইতো বাইদেউক এইবোৰৰ বাবে জগৰীয়াও কৰা নাছিলোঁ। হয়, মোৰেই ভুল। মই তেনেকৈ ক'বই নালাগিছিল। হয়তো পাকঘৰত মই আৰু বাইদেউহে আছিলোঁ। আৰে এই কথাটো বাইদেৱে কোৱা হ'লে মোৰ গাটো লাগিল হয়। মই বাইদেউক এতিয়াই ক্ষমা খোজোঁগৈ। ইমান
এটা ভাল সম্পৰ্ক গঢ় লৈ উঠাৰ পিছত মই এনেকৈ হেৰুৱাব নোৱাৰোঁ। মই মোৰ বা এজনী পাইছোঁ আৰু এনেকৈ কেনেকৈ হেৰুৱাই দিম? চাচোন চা, তহঁতে সৰু বোৱাৰীৰ হাতত যাদু আছে দেই। ৰন্ধা বঢ়া ভালকৈ কৰিব নোৱাৰে কি হ'ল? তাই যিজোপা ফুলৰ গছ ৰুইছে সেইজোপাকে ইমান ধুনীয়াকৈ হৈছে, ইমান ধুনীয়া লাগিছে ফুলনিডৰা। হয় দেই, তাইৰ হাতত যাদু আছে। সৰু বোৱাৰীয়ে বৰ ধুনীয়াকৈ ফুলৰ প্ৰতিপাল কৰে। এই ঘৰখনত আগতেই মই ফুলবোৰ ৰুইছিলোঁ। ডাঙৰ বোৱাৰী অহাৰ পৰা আকৌ তাই ফুল ৰোৱা এইবোৰত হেঁপাহ নাই, ইচ্ছা নাই। তাই এইবোৰ কৰিবলৈ আগ্ৰহ নেদেখুৱাই বাবে ময়ো আজিকালি বৰকৈ এইবোৰত নলগা হ'লোঁ। কিন্তু সৰু বোৱাৰী অহাৰ পৰা ঘৰখন ফুলেৰে ফুলাম হৈ গ'ল। ইমান ধুনীয়াকৈ ফুলবোৰ ফুলিছে। মা, সৰু বোৱাৰী অহাৰ পৰা ঘৰত একেবাৰে গোটেইবোৰ ফুলাম হৈ গ'ল। ভিতৰতো প্লাষ্টিকৰ ফুলবোৰ আনিছে, বাহিৰত ইমান ধুনীয়াকৈ তাই ফুলবোৰ ৰুইছে। তাই আগৰ পৰাই ফুল ভাল পায়। মোৰ নিচিনা বোৱাৰী এজনী ঘৰখনলৈ আহিলে। ফুল ভাল পোৱা। ডাঙৰ বোৱাৰী আকৌ ৰন্ধা বঢ়াত এক্সপাৰ্ট, সৰু বোৱাৰীয়ে ঘৰ সজোৱাত এক্সপাৰ্ট। কালি মই শুনিলোঁহে, বুঢ়ীয়ে একেবাৰে সৰু বোৱাৰীয়েকে ৰোৱা ফুল গছৰ শলাগ লৈয়ে তত নাই। তাইৰ হাতত যাদু আছে, ধুনীয়া ধুনীয়াকৈ ফুলবোৰ ৰোৱে আৰু হয়। তাই নিচিনা বোৱাৰী এইখন ঘৰত আৰু নাই। তাই বৰ লক্ষ্মী। সেই বুঢ়ীয়ে অত বছৰে মোৰ হাতত যাদু আছে বুলি শলাগ লৈ আহিছিল, কাৰণ মই ধুনীয়া ৰান্ধোঁ। সৰু বোৱাৰীয়ে প্ৰথম দিনা ক্ষীৰ ৰান্ধোঁতে মই নষ্ট কৰিলোঁ ক্ষীৰখিনি। বোলো তাই বেয়া ৰান্ধে বুলি আৰু তাইক ৰান্ধিবলৈ নিদিব। হয়ো, তাইক ৰান্ধিবলৈ দিয়া নাইকিয়া, পাকঘৰত সোমাবলৈ দিছে, কিন্তু তাইক একো ৰান্ধিব দিয়া নাইকিয়া। সেইবাবে তাইৰ হাতত যাদু আছে নেকি? মই বোলো ধৰা পেলাব নোৱাৰে। ই ৰাম, এতিয়া আকৌ ফুলবোৰ দেখি বুঢ়ী বলিয়া হৈ গৈছে। নাই, মই নাম্বাৰ 1 হৈ থাকিব লাগিব। মোতকৈ ওপৰত কাকো শলাগ ল'বও নোৱাৰে, কাকো প্ৰশংসা কৰিবও নোৱাৰে, কাৰো গুণ গাবও নোৱাৰে। মই সেই ফুলখিনিক কিবা এটা কৰিব লাগিব। সেই ফুলখিনি শলাগ লৈছিল নহয়, বুঢ়ীৰ মুখখনেই যে জুই, ফুলখিনি যে মৰহি গ'ল তাৰ প্ৰমাণ দিম। বুঢ়ীও, তই সৰু বোৱাৰীৰ বৰ শলাগ লৈছ নহয়। গম পাবি এতিয়া, ৰহ, তোৰ মুখতে জুই আছে বুলি প্ৰমাণ হ'ব। জুই। সৰু বোৱাৰীৰ প্ৰশংসা কৰি থকা সেই মুখখনেই জুই বুলি প্ৰমাণ কৰি দিম মই। বাইদেউ, কিমান হেঁপাহেৰে মই ফুলখিনি ৰুইছিলোঁ। আজি মোৰ মনটো বহুত বেয়া হ'ব। এনে লাগিছে যে মোৰ হাপোন কাৰোবাৰ মৃত্যু হৈছে। ফুলৰ প্ৰতি মোৰ ইমান ইণ্টাৰেষ্ট নাই যদিও বেয়া লাগিছে দিয়া। শাহুমাৰ মুখখনেই জুই, জানানে? তুমি ইমান কষ্ট কৰি ফুলবোৰ ৰুইছিলা, ইমান ধুনীয়া হৈছিলে। শাহুমায়েনো ফুলবোৰলৈ চাই চাই কিয় প্ৰশংসা কৰিব লাগে? মুখখনতে জুই আছে। তাকে ক'লত আকৌ এতিয়া লাজ পাই বিচনাত পৰি কান্দি আছে। বাইদেউ, সেনেকৈ নক'ব। কাৰো মুখত জুই নাথাকে। মায়ে ফুলখিনি প্ৰশংসা কৰিলে বুলি যে ফুলখিনি এইদৰে গেলি যাব, মৰহি যাব, কোনে ভাবিছিল? মোৰ এনে লাগিছে যেন ফুলবোৰ কোনোবাই এনেকুৱা কৰোঁ বুলি কৰিলে। কোনে কৰোঁ বুলি কৰিব? আমাৰ ঘৰত গেটৰ ভিতৰত সোমাই কোনে এইবোৰ কাম কৰিব? তুমি মানে আকৌ আমাৰ ঘৰৰ নিজৰ মানুহবোৰকে সন্দেহ কৰিছা। মই কৈছোঁৱেইচোন, বুঢ়ী মুখখনতে জুই আছে। বুঢ়ীয়ে মুখেৰে এইবোৰ চাই প্ৰশংসা কৰিলে যে জুই লাগি গোটেই ফুলবোৰ মৰি থাকিলে। বাইদেউ, তেনেকৈ নক'ব। মায়ে অন্তৰত বৰ দুখ পাব। মায়ে কান্দি আছে আপুনি তেনেকৈ কোৱাৰ বাবে। কান্দক, মই সঁচাটোহে কৈছোঁ। সঁচা তুমি কোৱা নাই, সঁচা মইহে ক'ম এতিয়া। তুমি? দাদা, আপুনি কি সঁচা ক'ব? কালি ৰাতি মোৰ পত্নী, মানে এইখন ঘৰৰ ডাঙৰ বোৱাৰী, ৰাতি মনে মনে বিচনাৰ পৰা উঠি আহি ৰুমৰ পৰা বাহিৰ হৈছিল। তেতিয়া মই চাই আছিলোঁ আৰু মই সুধিছিলোঁ, কি হ'ল, তুমি বাহিৰলৈ কিয় যোৱা? তাই ক'লে, জাৰত পানী নাই, পানী আনিবলৈ যাওঁ। কিন্তু মই টেবুলখনলৈ চালোঁ, জাৰতচোন পানী আছে। জাৰ নিনিয়াকৈ তাই কিয় পানী আনিব গৈছে? মই মনে মনে তাই পিছা কৰিলোঁ। পিছা কৰি দেখিলোঁ তাই গেছত পানী গৰম কৰি সেই গৰম পানীবোৰ নি ফুলৰ গুৰিত ঢালি দিছে আৰু ফুলবোৰ সকলোবোৰ গেলি গেলি মৰি গুচি গ'ল। তুমি এইবোৰ কি কৈছা? হয় দাদা, আপুনি এইবোৰ কি কৈছে? মোৰ নবৌক, মোৰ বাইদেউক ইমান এটা মিছা অপমান কিয় দিছে? আপুনিচোন তেখেতৰ হাজবেণ্ড। আপুনি মোৰ বাইদেউৰ হাজবেণ্ড হৈ এনেকুৱা কথা কিয় কৈছে? যিবোৰ সঁচা সেইবোৰ কৈছোঁ। তোমাৰ বাইদেউ, মানে এইখন ঘৰৰ ডাঙৰ বোৱাৰীয়েও কথাটো সঁচা নে মিছা জানে। কোৱা, তুমি মোৰ শপত খাই কোৱা যে মই কোৱা কথাবোৰ মিছা। তুমি জানা যে মই তোমাক বহুত বেছি ভাল পাওঁ আৰু তোমাৰ শপত মই নাখাওঁ। তুমি এইবোৰ কি কৈছা? তুমি মোৰ মাক ফচাইছা। তুমি মোৰ মাৰ মুখখনত জুই আছে বুলি ক'লা। মোৰ মায়ে কান্দি কান্দি শুই আছে। সেই বয়সত মোৰ মায়ে এনেকৈ কান্দি থকাটো মই সহ্য কৰিব নোৱাৰোঁ। হয়,
তুমি মোক ভাল পোৱাৰ দৰে ময়ো তোমাক ভাল পাওঁ। এইখন ঘৰৰ নালাগে এই পৰিয়ালৰ তুমি আদৰ্শ বোৱাৰী আছিলা, কিন্তু তোমাৰ মনত যে ইমান হিংসাৰ ভাৱ সোমাই আছে সেয়া মই ভবা নাছিলোঁ। কিয় কিয় তুমি তোমাৰ মনটো ইমান লেতেৰা কৰি পেলালা? কিয় তুমি তোমাৰ মনটো লেতেৰা কৰি তোমাৰ আচল পৰিচয়টো দিলা? মই আজি সকলোৰে সন্মুখত তোমাক এইদৰে তুমি যে এনেকুৱা কাম কৰিছা ক'ব নালাগিছিল, কিন্তু কি কৰিবা, মোৰ মাৰ চকুৰ পানী, মায়ে পোৱা কষ্টবোৰৰ বাবে আজি মই সত্যবোৰ পোহৰলৈ আনিবলৈ সাজু হ'লোঁ। সত্যবোৰ পোহৰলৈ আহিবলগীয়াই আছিল, নহ'লে মোৰ মায়ে বহুত কষ্ট পালে হয়। সদায় সকলোৱে মোৰ মাৰ মুখখনৰ বাবে ফুলবোৰ গেলি গ'ল, মলি গ'ল বুলি কৈ দিলে হয়, মোৰ মা মুখখন অমংগলীয়া বুলি ক'লে হয়। আচল সত্যটো নাজানিলে সেয়ে হ'লহেঁতেন। কিন্তু মই মোৰ মাক কষ্টত চাব নোৱাৰোঁ, দুখত চাব নোৱাৰোঁ। এতিয়াও সময় আছে, কথাবোৰ ঘৰৰ মাজতে আছে, নিজকে শুধৰোৱা। বাইদেউ, আপোনাক মই মোৰ নিজৰ বাৰ বুলি ভাবোঁ। মোৰ কোনো বাই ভনী নাই বাবে আপোনাক মই বা বুলি ভাবিছোঁ। আপুনি মোকেই ইমান হিংসা কৰে? মই সকলোতকৈ আগত থাকিব বিচাৰোঁ। মোক সকলোৱে বেছি মৰম আৰু সন্মান কৰাটো বিচাৰোঁ। এইখন ঘৰলৈ তুমি বোৱাৰী হৈ আহিছিলা আৰু তোমাক প্ৰথম অৱস্থাতে সকলোৱে ইমান মৰম আৰু সন্মান কৰিছিল। মই ভাবিছিলোঁ এই পৰিয়ালৰ লোকে তোমাকহে বেছি মৰম আৰু সন্মান কৰিব। তুমি অহাৰ পিছত এইখন ঘৰৰ মোৰ কোনেও গুৰুত্ব নিদিব যেন অনুভৱ হৈছিল। সেয়ে মই এইখিনি চতুৰামি কৰিবলৈ বাধ্য হ'লোঁ। আৰু তুমি যে ধুনীয়া ধুনীয়া ৰান্ধা সেই কথা মই জানো। তোমাৰ ৰন্ধা খাই সকলোৱে তোমাক শলাগ ল'ব, মোক কোনেও পাত্তা নিদিব বুলি সেইদিনা মই তুমি ৰন্ধা ক্ষীৰত নিমখ ঢালি দিছিলোঁ। আৰু সিদিনা যে মায়ে তোমাক শাড়ীখন ইস্ত্ৰি কৰিব দিছিল, তুমি ধুনীয়াকৈ ইস্ত্ৰি কৰি মাৰ বাবে শাড়ীখন জাপি থৈছিলা। তাকে দেখি মোৰ হিংসা লাগিছিল। আগৰ পৰা মাক মই শাড়ী ইস্ত্ৰি কৰি দিওঁ, এতিয়া তোমাক দিছে আৰু মায়ে পূৰা প্ৰশংসা কৰিব তোমাৰ। সেইবাবে মাৰ সেই শাড়ীখন মই জ্বলাই দিছিলোঁ পুনৰ ইস্ত্ৰি কৰি। আৰু কালি যেতিয়া মায়ে তোমাৰ ফুলনি বাগিচাৰ কথা শলাগিলে, তোমাৰ হাতত যাদু আছে বুলি শলাগিলে, মোৰ মনত হিংসাৰ ভাৱটো বেছিকৈ জাগৃত হ'ল। আৰু সেয়ে ৰাতি মই সকলোবোৰ গৰম পানী ঢালি দিলোঁ। মই এইটো প্ৰমাণ কৰিব বিচাৰিছিলোঁ যে মাৰ মুখতে জুই আছে, মা মুখখনেই অমংগলীয়া। বৌ, তুমি এইবোৰ নকৰাকৈ কথাবোৰ আমাক বুজাই কৈ দিয়া হ'লেই হয়চোন যে তুমি সকলোৰ পৰা মৰমবোৰ বিচাৰা, তুমি আমাৰ মৰমবোৰ হেৰুৱাব নিবিচাৰা। তুমি স্পষ্টকৈ কৈ দিয়া হ'লেই হয়, এইবোৰ ষড়যন্ত্ৰ কিয় কৰিব লাগে? মোৰ দুজনী বোৱাৰী, ডাঙৰ বোৱাৰী আৰু সৰু বোৱাৰী। যিদৰে মোৰ ডাঙৰ ল'ৰা আৰু সৰু ল'ৰাৰ মাজত মই মৰমৰ ভেদাভেদ কৰা নাই, সেইদৰে মই মোৰ বোৱাৰী দুজনীৰ মাজতো মৰমৰ ভেদাভেদ কৰিব নিবিচাৰোঁ। তোমালোক দুজনী মোৰ বোৱাৰী নহয়, মোৰ জীয়ৰী বুলি ভাবোঁ মই। ডাঙৰ বোৱাৰী, তোমাৰ সেই সৰল কোমল মনটো মাৰি হিংসাৰ ভাৱৰ এই মনটো কিয় জাগৃত কৰিলা? কিয় তুমি এনেকৈ হিংসা কৰিবলৈ ল'লা? মোক সেই কথা কৈছা, মই দুখ পাইছোঁ। মই এইটো বাবে দুখ পোৱা নাই যে মোৰ মুখত জুই আছে অমংগলীয়া বুলি কৈছে কোনোবাই, কিন্তু মই এইভাৱে দুখ পাইছোঁ যে মোৰ ডাঙৰ বোৱাৰী, মোৰ ডাঙৰ জীয়ে মোক সেইটো অপবাদ দিছে। তোমালৈ থকা মৰম আৰু সন্মান ভালপোৱাখিনিৰ ভাগ নহয়। তোমালৈ থকাখিনিও সুকীয়া আৰু সৰু বোৱাৰীৰ বাবে থকাখিনিও সুকীয়া। তোমালোক দুয়োজনী মোৰ ছোৱালী। তোমাক আগতে যিমান ভাল পাওঁ, সৰু বোৱাৰী অহাৰ পিছতো সিমানেই ভাল পাম। ইয়াত তুমি ইমান চিন্তা কৰিবলগীয়া একো কথা নাই। বাৰু যি হ'ল হ'ল, কথাবোৰ ঘৰৰ মাজতে থাকক, বাহিৰ নহওক। আজিৰ পৰা এনে ভুল নকৰিবা ডাঙৰ মাজনী। মোৰ ভুল হ'ল, পাৰে যদি সকলোৱে মোক ক্ষমা কৰি দিয়ক। নাজানো ক'ৰ পৰানো মোৰ মনলৈ এই হিংসাৰ ভাৱটো আহিল, আৰু মই ইমানেই হিংসা কৰিলোঁ যে মই দুৰ্নীতিবোৰ কৰিবলৈ আৰম্ভ কৰি দিলোঁ। ক্ষমা কৰি দিয়া মোক সৰু বোৱাৰী, ক্ষমা কৰি দিয়া ভাইটি, ক্ষমা কৰি দিয়া মা, আৰু তুমিও মোক ক্ষমা কৰি দিয়া। বাইদেউ, কণা কথাবোৰ নকৰিবচোন। হ'ব দিয়ক, আপোনাৰ মনৰ পৰা সেইবোৰ আঁতৰাই দিয়ক। এইবোৰ এটা বেয়া সপোন বুলি পাহৰি যাওক। সঁচা কথাত ক'বলৈ গ'লে এয়া আপোনাৰ ভুল নাছিল। সেয়া আপোনাৰ নিজৰ প্ৰতি থকা মৰম আছিল। আপুনি ভয় কৰিছিল যে আপোনাৰ পৰিয়ালে আপোনাক যিমান ভাল পাই মৰম কৰে সেইখিনি কাঢ়ি নিম বুলি। হয়, সেই ভয় সকলো নাৰীৰেই থাকে, নিজৰ মৰম ভালপোৱা সন্মানখিনি আন নাৰীয়ে কাঢ়ি নিব বুলি। এয়া আপোনাৰ ভুল নহয়। তুমি বহুত সহজ সৰল, কিন্তু মই এগৰাকী হিংসা কৰা নাৰী। মই তোমালোকৰ মৰমৰ যোগ্যই নহয়। এনেকৈ কিয় কৈছা? নক'বা বৌ, তুমি আমাৰ বহু মৰমৰ। তুমি নহ'লে ঘৰখন কেনেকৈ চলিব? তুমি এইটো গোটেই ঘৰখন চম্ভালি আছা। তুমি আমাৰ বাবে বহু মৰমৰ, বহু প্ৰিয়। এই কথাবোৰ বেয়া সপোন বুলি পাহৰি যোৱা, বাদ দিয়া আৰু। হয় ডাঙৰ মাজনী, এইবোৰ পাহৰি যোৱা। পাহৰি যোৱা এইবোৰ।
ঘৰখনৰ সকলোবোৰ আগৰ দৰেই মিলিজুলি থাকিম। মায়ে মনত দুখ পাইছে বাবে মই কথাবোৰ পোহৰলৈ আনিলোঁ আৰু মাৰ সত্যতা প্ৰমাণ কৰিলোঁ। আৰু তোমাকো জীৱনৰ বাবে এটা শিক্ষা দিলোঁ যে নিজৰ পৰিয়ালৰ লগত এনেকুৱা নকৰে, আৰু পৰিয়ালৰ মানুহৰ তোমাৰ প্ৰতিও অদ্ভুত মৰম আছে। তুমি এইটো কেতিয়াও নাভাবিবা যে আমিবোৰে তোমাক ভাল নাপাওঁ। বৌ, আমিবোৰে তোমাক বহুত বেছি ভাল পাওঁ। বাইদেউ, আমি দুজনী বাই ভনী। এতিয়া দুয়োজনীয়ে ঘৰখন নতুনকৈ সজাম। ডাঙৰ বোৱাৰী, সৰু বোৱাৰী, ডাঙৰ পু, সৰু পু, সকলোবোৰ মোৰ আপোন। আমি ঘৰখন ধুনীয়াকৈ ৰাখিব লাগিব, দহে নহহাকৈ। গতিকে এই কথাবোৰ ঘৰৰ মাজতে থাকক। মিলা প্ৰীতিৰে ঘৰখন আগবঢ়াম। আৰু নাকান্দিবা অ' ডাঙৰ মাজনী। হ'ব মা, আপোনালোকে মোক ইমান মৰম কৰে, ইমান বুজি পায়, বহুত বেছি ধন্যবাদ। মোৰ জীৱনৰ শেষ মুহূৰ্তলৈকে আপোনালোকৰ মৰমবোৰ বিচাৰোঁ মই। হাই মোৰ মৰম আকলুৱা ডাঙৰ মাজনী। ইমানেই মৰম আকলুৱা যে মনত হিংসাৰ ভাৱ ভাহি যি টি কৰিবলৈ সাজু হৈছিল। আৰে তুমি আগৰ পৰাই আমাৰ মৰমৰ। আমাক উভতাই দিয়া আগৰ আমাৰ ডাঙৰ বোৱাৰীজনীক, এতিয়াৰ জনীক নহয়। আজিৰ পৰা মোক আগৰ সেই ডাঙৰ বোৱাৰীজনীৰ ৰূপতেই পাব মা। এইজনীহে মোৰ মৰমৰ বা।